Hey guys, যদিহে পোনপ্ৰথমবাৰৰ বাবে আমাৰ চেনেলটো চাই আছে, প্লিজ চেনেলটো সাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিবলৈ নাপাহৰিব। মাতৃ হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়া। পিছে এই খবৰটো ছ'চিয়েল মিডিয়াত বৰ্তমান ভাইৰেল হৈ পৰিছে। কিমান সঁচা আচলতে এই খবৰটো? সবিশেষ জানিব পাৰিব আজি এই ভিডিঅ'টোৰ মাধ্যমেৰে। গতিকে ভিডিঅ'টো অলপো স্কিপ নকৰাকৈ শেষলৈকে চাই থাকিব বুলি আশা কৰিলোঁ। জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াৰ মাতৃ হ'ল এই খবৰটো ছ'চিয়েল মিডিয়াত ভাইৰেল হৈ পৰাৰ পাছতেই ছ'চিয়েল মিডিয়াত এক চৰ্চা লাভ কৰিছে। কিয়নো এই খবৰটো আচলতে সঁচা নে মিছা আচলতে বহুতে নাজানে। আপোনালোকক জনাওঁ যে জনপ্ৰিয় অভিনেত্ৰী বৰষাৰাণী বিষয়াই সঁচাকৈ মাতৃত্ব লাভ কৰিলে। তেওঁ এগৰাকী কন্যা সন্তান জন্ম হ'ল। হয়, তেখেতৰ এগৰাকী মৰম লগা কন্যা সন্তান জন্ম হৈছে। আপোনালোকে বাৰু খবৰটো শুনি কেনেকুৱা পালে মোক এটা কমেণ্ট কৰি জনাবচোন। আমাৰ আজি ভিডিঅ'টো আছিল ইমানেই। আজিলৈ বাই বাই। মৰম খানি দিম তোমাৰে দেহত সপোন আঁকি দিম প্ৰতি পদক